নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবিলাক তোমালোকৰ ACC এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব 2026-ৰ। ছাত্ৰ ছাত্ৰীসকল, মোৰ আগৰ ভিডিঅ'টোত আগত দুটা ভিডিঅ' দি দিম, মই তোমালোকে এইটো ভিডিঅ'ত এইবিলাক পাই যাবা আৰু এইবিলাকো পাই যাবা। এইটো ভিডিঅ'ৰ লিংকত পাই যাবা তোমালোকে আগৰ এইখিনি আৰু এইখিনি। এইটো ভিডিঅ'ত তোমালোকে এইখিনি ভালকৈ চোৱা। এইখিনি তোমালোকৰ 21 মাৰ্ক আছে, ভালকৈ সেইকাৰণে ভালকৈ চাবা। আৰু 4 মাৰ্ক তোমালোকৰ ছন্দত আছে, সেইখিনি চাই ল'বা। এইবিলাকৰ মাৰ্ক মই কৈ দিছোঁ, তোমালোকে মোৰ আগৰ ভিডিঅ'ত গ'লে গম পাই যাবা। তেনেহ'লে তোমালোকে এতিয়া আহা, প্ৰথমত দি আছে আমাৰ 13 নম্বৰত কানাইৰ চাতৰি, পেজ নম্বৰ 96। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটো আমাৰ শ্ৰীকৃষ্ণৰ লীলাৰ কথা কৈছে। পাঠটোৰ ৰচক হ'ল শ্ৰীধৰ কন্দলী। তোমালোকে ডাইৰেক্ট আহা এই পাঠটিৰ পাঠভিত্তিক কুৱেশ্যন আৰু কবিৰ পৰিচয়। ইয়াত দি আছে কি, শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। তোমালোকৰ প্ৰশ্নতে আহে মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি কোন, তোমালোকে লিখিবা শ্ৰীধৰ কন্দলী। তোমালোকে এতিয়া আহা 103 নম্বৰ পেজত। 103 নম্বৰ পেজত তোমালোকে ক নম্বৰ প্ৰশ্নাৱলী দিয়া আছে। 1 নম্বৰৰ ক, খ, গ, ঘ, ঙ, এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন। এইবিলাক সকলোখিনি ইম্পৰ্টেণ্ট, কিন্তু ইয়াৰ ভিতৰত বেছি ইম্পৰ্টেণ্ট এইবিলাক VVI যিবিলাক দিছোঁ মই, ভেৰি ইম্পৰ্টেণ্ট। এইকেইটা তোমালোকে ক নম্বৰটো আৰু ঙ নম্বৰটো ভালকৈ মুখস্থ কৰি ল'বা। তাৰপিছত তোমালোকে 2 নম্বৰৰ ভিতৰত 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে আমাৰ, ভেৰি ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন। 2 নম্বৰটো, তথাপি তোহাক দেখোঁতে দৰত উৰি যায় মোৰ জীউ, এইষাৰ কাৰ উক্তি, কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুলি বুজাইছে লিখা। এইটো তোমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ। আৰু 3 নম্বৰটো আমাৰ দৰকাৰ নাই, এইবছৰ নাহে এইটো। তাৰপিছত 4 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট এইটো 4 নম্বৰটো, তোমালোকে ভালকৈ চাবা। আৰু 5 নম্বৰৰ ভিতৰত আমাৰ কপিলী আৰু দৈৱকী আৰু বামনটো ইম্পৰ্টেণ্ট আছে টুকাৰ কাৰণে, এই দুটা বেছি ইম্পৰ্টেণ্ট। বামনটো অলপ পৰিব আৰু এই দুটা তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা 2 মাৰ্কছৰ কাৰণে। তাৰপিছত আমাৰ আহা 7 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে এইকেইটা পঢ়িবা এইটো পাঠৰ। তাৰপিছত তোমালোকে আহা 104 নম্বৰ পেজত। 104 নম্বৰ পেজত আহিলে তোমালোকে গম পাবা 8 নম্বৰত দি আছে কুৱেশ্যন। এই 8 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, এইটো তোমালোকে চাবা। আৰু ইয়াত তোমালোকে 9 নম্বৰৰ ভিতৰত তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কোনটো আছে, গ নম্বৰটো, মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীউ, তথাপি তোহাক দেখোঁতে দৰত উৰি যায় মোৰ চিউ। এইটো শ্ৰীকৃষ্ণই কৈছিল কথাটো, তোমালোকে ভালকৈ চাবা এইটো কুৱেশ্যন। এইটো কুৱেশ্যন প্ৰতি বছৰ আহি থাকে, সেইকাৰণে আহিব পাৰে এবাৰ চান্স আছে। আৰু ভাৱ বিষয়ক এইবিলাক হ'ল তোমালোকৰ গ্ৰামাৰৰ প্ৰশ্ন। মই গ্ৰামাৰৰ ওপৰত তোমালোকৰ এটা বেলেগ ভিডিঅ' লৈ আহিম। তথাপি তোমালোকে এইবিলাক ভালকৈ চাবা, কাৰণ তোমালোকৰ গ্ৰামাৰখিনি ইয়াৰ পৰা কমন পৰিব, ডাইৰেক্ট হুবাহু কমন পৰি যাব। এইবিলাক তোমালোকে এৰি নাযাবা কেতিয়াও। তাৰপিছত আহিলে আমাৰ কি, ধৰ ঝাৰু ধৰ ফাই, এইটো লিখিছে কোনে, অম্বিকাগিৰি ৰায়চৌধুৰী। ছাত্ৰ ছাত্ৰীসকল, অম্বিকাগিৰি ৰায়চৌধুৰী এখন ভাল আছিল, তেওঁ লিখা কবিতাবিলাক বহুত ধুনীয়া, তোমালোকে চোৱা। ইয়াত তোমালোকে এতিয়া আহা 106 নম্বৰ পেজত। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীক 20 শতিকাৰ অসমৰ এগৰাকী কবি, গীতকাৰ, গায়ক আখ্যা দিছিল। অসম কেশৰী বুলি কাক কোৱা হয়, কবি অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি আমি জানো। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, কবি অম্বিকাগিৰি ৰায়চৌধুৰীক আমি অসম কেশৰী বুলি গম পাওঁ। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 107 পেজ নম্বৰত কি দি আছে, 1 নম্বৰত চাবা অতি চমু উত্তৰৰ দি আছে। এইবিলাক তোমালোকে পঢ়িবা। অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিছিল, অসম কেশৰী আখ্যা দিছিল, এইটো ইম্পৰ্টেণ্ট আছে। এইটো 1 মাৰ্কৰ গোটেইখিনি তোমালোকে এইবিলাক পঢ়ি ল'বা। তাৰপিছত ইয়াৰ ভিতৰত 2 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন 2 নম্বৰটো, এইটো তোমালোকে পঢ়ি ল'বা। আৰু আছে কোনটো আমাৰ 4 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, এইটো তোমালোকে পঢ়ি ল'বা। ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ লিখা, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, অহাৰ কাৰণে খুবেই চান্স আছে। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট 108 নম্বৰ পেজত। 108 নম্বৰ পেজত কি দি আছে, আমাৰ খ নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট, খ নম্বৰটো ফৰ 2026 SSLC এক্সাম। এইটো তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা।
তাৰপিছত তোমালোকে এইবিলাকতো ক'ব নালাগে, গ্ৰামাৰখিনি তোমালোকে পঢ়ি ল'বা, গ্ৰামাৰ কেতিয়াও এৰি নাযাবা, সেইখিনি তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট গ্ৰামাৰ, এই গ্ৰামাৰখিনি চাই ল'বা। তাৰপিছত তোমালোকে চোৱা বিষাদ যোগ এইটোৰ লিখক আছিল শ্ৰী ভট্টদেৱ। তোমালোকে চোৱা অসমীয়া গদ্যৰ জন্মদাতা কোন আছিল? শ্ৰী ভট্টদেৱ। তোমালোকৰ কোৱেশ্যন আহিব পাৰে যে অসমীয়া গদ্যৰ জন্মদাতা কোন? তোমালোকে লিখিবা শ্ৰী ভট্টদেৱ। আৰু তেওঁৰ সম্পূৰ্ণ নাম, এইটো আমাৰ পৰীক্ষাত আহিয়ে থাকে, শ্ৰী ভট্টদেৱৰ সম্পূৰ্ণ নাম আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এইটো তোমালোকে ভালকৈ মনত ৰাখি ল'বা। আৰু ইয়াৰ কেইটামান কবিতা পুথি আৰু কি আছে তোমালোকে এইটো পঢ়িলে গম পাই যাবা, ভালকৈ পঢ়ি ল'বা, তাৰপিছত গম পাই যাবা তোমালোকে। এতিয়া আহা তোমালোকে ডাইৰেক্ট প্ৰশ্নাৱলীত। 1 নম্বৰত কি দিয়া আছে আমাৰ? 1 নম্বৰৰ এইবিলাক কুৱেশ্যন তোমালোকে গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন। যেনেকৈ ক নম্বৰত দি আছে মহাৰথী কাক বোলে, খ নম্বৰত দি আছে কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম কি লিখা। তাৰপিছত সেনাপতি ভীষ্মৰ যুদ্ধ শব দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল, আৰু আততায়ী কাক বোলে, আৰু কুলক্ষয় দোষ কি? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবিলাক তোমালোকে এইবিলাক চাই ল'বা। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 113 পেজ নম্বৰৰ ভিতৰত আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব 4 নম্বৰটো, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব 4 নম্বৰ কুৱেশ্যনটো। তাৰপিছতটো আছে আমাৰ কি 6 নম্বৰটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 4 নম্বৰটো কি কৈছে? অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে, তোমাৰ নিজৰ কথাৰে লিখা। এইটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো পঢ়িবা। তাৰপিছত আছে 6 নম্বৰটো জানা ৰজা যুদ্ধৰ সন্মুখত অৰ্জুনে এই বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা। এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল, তোমাৰ কথাৰে লিখা। এইটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো চাই ল'বা। তাৰপিছত তোমালোকে ভাষা বিষয়বিলাক চাই ল'বা অলপ, এইবিলাক তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট, গ্ৰামাৰৰ ছেকশ্যনত এইবিলাক আহি থাকে। তাৰপিছত এইটো আমাৰ অন্তিমটো পাৰ্ট, এইটো পাৰ্ট আৰু ইয়াৰ পিছত আমাৰ পাৰ্ট শেষ, অসমীয়া ইম্পৰ্টেণ্ট শেষ হৈ যাব। মই যেতিয়া আৰম্ভ কৰিম তোমালোকৰ গ্ৰামাৰ ছেকশ্যনটো আৰম্ভ কৰিম। প্ৰাচীন ভাৰতীয় শিক্ষা হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিল আমাৰ গদ্যটো। এইটো তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 117 পেজ নম্বৰত গ'লে চাবা তোমালোকে প্ৰশ্নাৱলীত কি দিয়া আছে। 1 নম্বৰখিনি তোমালোকে গোটেইখিনি মুখস্থ কৰিবা, ক খ গ ঘ ঙ চ। তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ইয়াৰ। তাৰপিছত তক্ষশিলালৈ কোন দেশৰ পৰা ছাত্ৰ আহিছিল, এইটো ইম্পৰ্টেণ্ট আছে, এইবিলাক তোমালোকে পঢ়ি ল'বা। কিন্তু ইয়াৰ ভিতৰত তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, মই দগাই দিছোঁ। 2 নম্বৰটো আমাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো ফৰ 2026 এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো যেনেকৈ হওক মুখস্থ কৰি ল'বা। তাৰপিছত দি আছে 3 নম্বৰটো আছে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় লিয়া, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আৰু আছে 6 নম্বৰটো তোমালোকে নালন্দা ইউনিভাৰ্চিটি অলপ পঢ়িবা, তক্ষশিলা বিশ্ববিদ্যালয় অলপ পঢ়িবা আৰু বিক্ৰমশিলা বিশ্ববিদ্যালয় অলপ পঢ়িবা। কিন্তু ইয়াৰ ভিতৰত নালন্দাটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, কিন্তু তোমালোকে এই গোটেইকেইটা জানি থ'লে তোমালোকে এই কুৱেশ্যনটোৰ এনচাৰ দিব পাৰিবা। সেইকাৰণে তোমালোকে এইকেইটা অলপ অলপকৈ পঢ়িবা, এইটো কুৱেশ্যনটো মুখস্থ হৈ যাব, লগতে তোমাৰ 3 নম্বৰটোও মুখস্থ হৈ যাব। সেইকাৰণে এটা কুৱেশ্যনৰ লগত আনটো কুৱেশ্যন জড়িত হৈ থাকে, সেইকাৰণে ভালকৈ পঢ়িলে সকলোখিনি হৈ যায়। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে আমাৰ অন্তিমটো কুৱেশ্যন আছে 7 নম্বৰত কি আছে? প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা, চমুকৈ লিখা। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো ভালকৈ পঢ়িবা। তাৰপিছত দিয়া আছে আমাৰ বাক্য ৰচনা, এইবিলাকতো আৰু ক'বই নালাগে, এইবিলাক তোমালোকৰ গ্ৰামাৰ ছেকশ্যনত পৰি যায়, সেইকাৰণে তোমালোকে এইবিলাক কেতিয়াও এৰি নাযাবা, ভালকৈ পঢ়া। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ। তোমালোকে কি কৰিবা, এইটো ভিডিঅ'ত তোমালোকে ডেছক্ৰিপশ্যনত যাবা, ডেছক্ৰিপশ্যনত গ'লে তোমালোকে বাকী ভিডিঅ'ৰ লিংকবিলাক পাই যাবা, আৰু গ্ৰামাৰ ছেকশ্যনৰ ভিডিঅ'খিনি মই লৈ আহিলে ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে তাতে গৈ গম পাই যাবা, বা প্লে লিষ্টত গ'লে গম পাই যাবা, মোৰ চেনেলটোত প্লে লিষ্ট বনোৱা আছে, সেইটোত সোমাই গ'লে তোমালোকে সকলোখিনি কুৱেশ্যন এনচাৰ পাই যাবা। ধন্যবাদ, আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ।